তীব্ৰ সমালোচনাৰ মাজতো আজমল ডাঙৰীয়া আহি পেলাই শিৱসাগৰত চতুৰ্থবাৰৰ কাৰণে উপস্থিত হ'ল আৰু উপস্থিত হৈ পেলাই তেওঁ যিকেইজন মেইন লিডাৰ শিৱসাগৰত উজনি নামনি খলকনি তুলি থাকে আৰু সেইকেইজনৰ লগত আহি পেলাই মিলিত হ'ল। চেলুট আজমল ডাঙৰীয়া, চেলুট। আৰু তেওঁক লৈ পেলাই বানাকান্তৰ মাজত যি মানে পৰিস্থিতিৰ সৃষ্টি হৈ আছে এইকেইদিন আপোনালোকে দেখিছে, কিন্তু তাৰ বানাকান্ত লোকসকলে কিন্তু আজমল ডাঙৰীয়াৰ ফালেহে ছাপোৰ্ট কৰিছে। তাত অসংখ্য কোনোবা নাথনি নে কৃষ্ণা নাথনি নে কি বুলিও এজনী আহি পেলাই আজমল ডাঙৰীয়াক কি বুলি কৈছিলে যে ক্ষমা খুজিব লাগিব বুলি কৈছিলে, কিন্তু তেওঁলোক সেইজনীৰ বিৰোধিতা হৈ পেলাই ক'ৰবাত দুটকামান পাইছে চাগে, কিছুমান থাকে নহয় তেনেকুৱা দালালগিৰি, সেই দালালগিৰি চাগে সেইজনী মাইকী দালাল। আৰু কি কৰিছে তেওঁক মানে উফৰাই পেলাই তাৰ সেই লিডাৰসকলৰ ওচৰত গৈ পেলাই আজমল ডাঙৰীয়া আলোচনা হৈছে আৰু সেইসকল মানুহেও কিন্তু আজমল ডাঙৰীয়াকহে কি কৰিছে ছাপোৰ্ট কৰিছে, কিয়নো বিপদৰ সময়ত আজমল ডাঙৰীয়াহে তেওঁলোকৰ লগত আছিল। একে চিকিৎসাৰ পৰা খাদ্যৰ পৰা পিন্ধা কৰা একে কিতাপ বহীলৈকে সকলোখিনি কি কৰিছিলে আজমল ডাঙৰীয়াই চাই চিতি সকলোকে দিছিলে, হয়নে নহয়? আৰু সেইকাৰণে কি হৈছে উজনি অসমত আজমল ডাঙৰীয়া বুলি কোৱাৰ লগে লগে এছাম ধুৰন্ধৰ বিধায়ক হওক, মন্ত্ৰী হওক, উজনি আৰু নামনি সেই মন্ত্ৰী বিধায়ককেইজনৰ কি হৈছে খলকনিৰ সৃষ্টি হৈছে। ভাবিছে কি আজমল ডাঙৰীয়া ইয়াত খোপনি পুতিছে যেতিয়া আমাক আৰু মানে তাত জিকাব নোৱাৰিব, এনেকুৱা এটা বুলি ভাবিছে, ভয় খাইছে, শংকিত হৈ পেলাই কিছুমান এনেকুৱা ধেমা ধৰা থাকে নহয়, ধেমা ধৰাসকলক চিঞৰিবলৈ লগাই দিয়ে আৰু তেওঁলোকে চিঞৰি থাকে। কিন্তু তাৰ বানাকান্ত এজন মানে সচেতন নাগৰিক, তেওঁ কি কৈছে নামটো কিবা মনোৰঞ্জন বুঢ়াগোহাঁই নে কি, তেওঁ সুন্দৰকৈ উপস্থাপন কৰিছে আৰু তেওঁ সেই বক্তব্যখিনি সঁচাকৈ লেখত ল'বলগীয়া। বহুত ভাল কথা কৈছে, কাৰণ কি জানে বিপদত আমাক যোনে চোৱা চিতা কৰে তেওঁকে আমি ভগৱান বুলি ভাবোঁ। যেনেকৈ আমাৰ বেমাৰ আজাৰ হ'লে ডক্টৰৰ ওচৰলৈ যোৱাৰ লগে লগে আমি হাতে ভৰিয়ে ধৰোঁ ডক্টৰজনক, যেনে তেনে আমাক ভাল কৰি দিয়ক, নহয়নে, আমাক বচাই দিয়ক, সেইটোহে আমি কামনা কৰোঁ আৰু তেতিয়া তেওঁৱেই আমাৰ মানে মতে ভগৱান। ঠিক তেনেকৈয়ে আজমল ডাঙৰীয়াকো তেওঁলোকে ভগৱান বুলি ভাবিছে আৰু কোনেও জোৰ জবস্ত কৰা নাই, তেওঁলোকে নিজে তাত সেৱা কৰিছে আৰু তাক লৈ পেলাই বহুত মানে হাই হুলস্থুল হৈছে। ভাবিছে কিছুমানে বাপৰে আজমল ডাঙৰীয়াক মানে কি কৰিছে আঁঠু কাঢ়ি পেলাই সেৱা কৰিছে, নহয় জানো? কিন্তু ডাঙৰসকলক মানে সৰুসকলে সেৱা কৰিলে একো অপৰাধটো নহয়, সেইটো সকলোৱে জানে। কিন্তু কি হৈছে তেওঁলোকে যে বৰ কথা কৈছিলে আচলতে সেইটো কাৰণে লাজ পাইছে। লাজ পালেও বাদ দিয়ক, বোলে হেৰি নহয় শিয়ালৰ জাক সিংহৰ এটাই যথেষ্ট, নহয় জানো? বদৰুদ্দিন আজমলে সকলোৰে লগত মকামিলা কৰিবলৈ যোৱা নাই, কিন্তু তাত চাই চিতি যোনে নেকি সেই শিৱসাগৰখন তত্বাৱধানত ৰাখিছে তেওঁলোককহে কি কৰিছে হাতৰ মুঠিত ৰাখি পেলাই বদৰুদ্দিন আজমলেও কি কৰিছে আজি আলোচনা কৰিছে। আৰু সেই মনোৰঞ্জন বুঢ়াগোহাঁই সঁচাকৈ বহুত ধন্যবাদ দিছোঁ, তেওঁ কি সুন্দৰকৈ বিশ্লেষণ কৰি আপোনালোকৰ আগত জনাইছে কথাখিনি, আপোনালোকে শুনক। কিন্তু কিছুমান মানুহৰ অধ্যতালি, অসভ্যালি আৰু পাগলামি দেখি মানে মাত নমতাকে থাকিব নোৱাৰো। বিষয়টো হৈছে কি, ছ'চিয়েল মিডিয়াত কোনোবা দল সংগঠনৰ নেতা নেত্ৰী, ৰাজনৈতিক দলৰ নেতাকৰ্মী জোৱাৰ উঠিছে যে মৌলানা বদৰুদ্দিন আজমল চাহাবে হেনো অসমীয়া জীয়ৰী বোৱাৰীৰ ওচৰত ক্ষমা খুজিব লাগে। কিহৰ কাৰণে ক্ষমা খুজিব লাগে? মই সুধিছো আপোনালোকক, যিসকলে মৌলানা বদৰুদ্দিন আজমল চাহাবে অসমীয়া জীয়ৰী বোৱাৰীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি তালফাল লগাই আছে, মই সুধিছো আপোনালোকক মৌলানা বদৰুদ্দিন আজমল চাহাবে কিয় ক্ষমা খুজিব লাগে? তেওঁ অপৰাধ কি? মৌলানা বদৰুদ্দিন আজমল চাহাবে এই বানাক্ৰান্ত লোকক এই বিপদৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে। টকাই পইচাই, ৰিলিফ পাতি, স্বাস্থ্য চিকিৎসা সকলো ফালৰ পৰা তেখেতে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, নহয় কৰিছো। এইখিনিতে এটা কথা কৈ থওঁ, আকৌ নতুন বিতৰ্ক এটা কৰি পেলাব যে অকল মনোৰঞ্জন গোহাঁই মৌলানা বদৰুদ্দিন আজমলকহে সহায় কৰা দেখিলে। বানাক্ৰান্ত ৰাইজক সহায় সকলোৱে কৰিছে, ময়ো এগৰাকী বানাক্ৰান্ত। চৰকাৰ পক্ষৰ ৰিলিফো পাইছো, বেচৰকাৰী বিভিন্ন ধৰণৰ সংস্থা দল সংগঠনো জঁপিয়াই পৰিছে, শুভাকাংক্ষীৰ হৃদয়বান মানুহ বিভিন্ন ধৰণে নিৰৱচ্ছিন্নভাৱে বানাক্ৰান্তক সহায় সাৰথি সকলোৱে কৰিছে। এতিয়া কথাটো হ'ল মৌলানা বদৰুদ্দিন আজমল চাহাবে কেইগৰাকীমান মহিলাক আৰ্থিক সাহায্য দিলে আৰু তাতে তেওঁলোক কৃতজ্ঞ বা গদগদ হৈ তেখেতৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ ললে বা সেৱা ললে, সেইটোকে তেওঁলোকে অপৰাধ বুলি গণ্য কৰিছে। এতিয়া ইয়াত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ভুলটো ক'ত মই ধৰিব পৰা নাই। তেওঁতো কাৰো মূৰত পিষ্টলটো লগাই কোৱা নাই
তেওঁলোকে আকৌ ধমকি দি কোৱা নাই যে মই সহায় কৰিছো আপোনালোকে মোক ভৰি চুই সেৱা কৰক বৰঞ্চ তেওঁ কৈছে যে ইছলামত ভৰি চুই মানুহক সেৱা কৰাটো আমাৰ কোনো ইছলামত তেনেকুৱা কোনো নিয়মেই নাই আপোনালোকে নকৰিব মানুহে নাই নুশুনিছে কৰিছে কি কৰিব মহিলাগৰাকীক একদম গটা মাৰি দিলেহে হ'ব হা আৰু যিসকলে আপোনালোকে যদি মৌলানা বদৰুদ্দিন আজমল মুছলমান হোৱাৰ কাৰণে আপোনালোক হিন্দু হোৱাৰ কাৰণে আপোনালোকৰ হিন্দু স্বাভিমানত আঘাত লাগিছে তেতিয়াহ'লে আপোনালোকে এই হিন্দু যে চলাই থাকে এই হিন্দুৰ যিসকল গুৰু বা যিসকলক আমি নিজৰ ধৰ্মীয় গুৰু বুলি মানো সেইসকলে কি লিখিছে কি কৈছে সেইবোৰ এবাৰ পঢ়ি চাব অকল মুখখন থাকিলে চেলবেলাই নাথাকিব শংকৰ গুৰুৱে কি কৈছে যে যত জীৱ জংগম কীট পতংগম অগনগ জগত তেৰি কায়া মানুহটো বাদেই দিলো সকলো প্ৰাণীতে ভগৱানৰ অংশ আছে অগনগ জগত এৰি কায়া সকলো প্ৰাণীতে ঈশ্বৰৰ অংশ আছে ঠিক তেনেকে মাধৱদেৱে ঘোষাত কৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি তাহাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এইবোৰ ধৰ্মীয় গ্ৰন্থত আমাৰ মহান মনীষীসকলে উপদেশ দি থৈ গৈছে এইবোৰ চকু মেলি অলপ পঢ়িব অলপ মগজটোত হজম কৰিবলৈ চেষ্টা কৰিব আজমল চাহাবতো মানুহে হিন্দু মুছলমানটো পিছৰ কথা তেওঁ প্ৰথমতে মানুহ তেওঁতো হৃদয় আছে তেওঁৰ হৃদয় তেওঁৰ আত্মাও যদি ভগৱানৰ অংশ বুলি আপুনি ভাবিছে তেতিয়াহ'লে তেওঁক সেৱা কৰাটোতো দুখ বা পাপ ক'ৰ পৰা হ'ল আৰু যি মানুহে সাধাৰণতে বিপদত সহায় কৰে এই যিটো মহা দুৰ্যোগ এই দুৰ্যোগত তেওঁ কোটি টকা সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে মই সহায়ৰ পৰিমাণটো জুখিব বিচৰা নাই যিকোনো ক্ষেত্ৰত যি মানুহে বিপদ আপদত সহায় কৰে সেই মানুহৰ প্ৰতি মানুহ কৃতজ্ঞ হৈ থকাটো আমাৰ অসমীয়া জাতিৰ এটা স্বভাৱ আমাৰ এটা বৈশিষ্ট্য আমি ইমান কৃতজ্ঞ নহ'ব নোৱাৰো আমি কৃতজ্ঞ মানুহ তেওঁ সহায় কৰিছে কৃতজ্ঞতাত কোনোবাই ভক্তিত গদগদ হৈ সেৱাটো কৰিছে তাত ইমান চিঞৰ বাখৰ কৰিবলগীয়া কি কথাটো হ'ল কি মহাভাৰতখন অশুদ্ধ হ'ল হিন্দু স্বাভিমানত যদি আপোনালোকৰ ইমান আঘাত লাগিছে তথাকথিত আমাৰ যিসকল হিন্দুৰ নায়ক আছে উগ্ৰ হিন্দুত্ববাদীসকলে যিবোৰ তাহানি দিনৰ পৰা বেদান্ত ঋষিমুনিসকলৰ দিনৰ পৰা উপনিষদ বেদান্ত লিখিছে সেইবোৰ চকু মেলি পঢ়িব আৰু এই বেদৰ সাৰমৰ্ম গোটাই মহাপুৰুষকেইজনাই যিবোৰ গ্ৰন্থ আমালৈ লিখি দি গৈছে পৰামৰ্শ দি গৈছে সেইবোৰ চকু মেলি অলপ পঢ়িব বুজিবলৈ চেষ্টা কৰিব এনে মুখখন থাকিলে বুলি যিটি বকি নাথাকিব সকলো কথাতে ৰাজনীতি কৰাটো উচিত নহয় শুনিলেনে সেই মনোৰঞ্জন বুঢ়াগোহাঁই কথাখিনি আপোনালোকে শুনিলে গতিকে কওকচোন তেওঁ কোৱা কথাখিনি নুই কৰিব পাৰি নেকি নিশ্চয় নোৱাৰি সেইকাৰণে কওঁ দেই বোলে দহু আঙুলিয়ে খাই বুঢ়াই হেঁচুকিলেহে যায় হয়নে নহয় যিমানে যি নকৰক কিয় সেই মেইন মানুহকেইজনে যিটো ক'ব সেইটোৱেই চিটু বৰুৱাই চেলেং পিন্ধাবলৈ বাধ্য হৈ গ'ল সকলো আকাশ শইকীয়া নে কি সেইটো এটা সকলোখিনি মানে কি আলু পিটিকা হৈ গ'ল অকল কিহৰ কাৰণে টকাৰ কাৰণে টকা ফেকো তামচা দেখাও তেনেকুৱা হৈছে সেই আজমল ডাঙৰীয়াও টকা ফেকিছে তামচা দেখাইছে হয়নে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই